ৰহাৰ জুঙাল বলহু ক্ষেত্ৰত বীৰ ৰজা জুঙাল বলহু দিৱস উদযাপন। উখল মাখল ৰহাৰ জুঙাল বলহু ক্ষেত্ৰ। আজি দিনজোৰা কাৰ্যসূচীৰে ৰহাৰ জুঙাল বলহু ক্ষেত্ৰত অনুষ্ঠিত হৈছে তিৱাসকলৰ পিতৃপুৰুষ ঐতিহাসিক বীৰ ৰজা জুঙাল বলহু দিৱস। তিৱা স্বায়ত্ত পৰিষদ আৰু তিৱা জাতীয় সংগঠনসমূহৰ উদ্যোগত অনুষ্ঠিত হোৱা এই জুঙাল বলহু দিৱসৰ উপলক্ষে পুৱা জেলাসকলৰ দ্বাৰা তিৱাসকলৰ ধৰ্মীয় অনুষ্ঠান পিতৃপূজাৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পিছতে পতাকা উত্তোলন বন্তি প্ৰজ্বলন আদি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দুপৰীয়া অনুষ্ঠিত হোৱা মুকলি সভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, তিৱা স্বায়ত্ত পৰিষদৰ প্ৰতিষ্ঠাতা মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ ৰাধু কাকতি, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰ আদিকে প্ৰমুখ কৰি তিৱা স্বায়ত্ত পৰিষদৰ ভালেকেইগৰাকী সদস্য আৰু তিৱা জাতীয় সংগঠনসমূহৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। জুঙাল বলহু দিৱসক লৈ অঞ্চলটোত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। তিৱাসকলৰ বৈচিত্ৰ্যময় কৃষ্টি সংস্কৃতিৰে জিলিকি উঠিছে জুঙাল বলহু ক্ষেত্ৰ। জুঙাল বলহু আমাৰ তিৱাৰ মানে বীৰ ৰজা আছিলে। ৰজা বহুত থাকে, ৰজাৰ ভিতৰতো তেওঁ খুব বীৰ আছিলে, মানে মহাবীৰ আৰু তিৱাসকলৰ কাৰণে। গতিকে তেওঁৰ স্মৃতিত এটা দিৱস আমাৰ তিৱা জনগোষ্ঠীয়ে পালন কৰি তিৱা অট'নমাছ কাউন্সিল নিজে উদ্যোগ লৈ গোটেই মিলি পালে এইবাৰ মোকো আমন্ত্ৰণ জনাইছিলে, আহি ভালেই লাগিল। সব মানে ৰাইজৰ লগত আমাৰ ঐতিহাসিক বীৰজনৰ স্মৃতিত এই দিৱসত মানে যোগদান কৰিবৰ কাৰণে। তিৱাসকল হ'ল অসমৰ আমাৰ যিটো জাতীয় জীৱন, সেই জীৱনটোৰ মানে আপোনাৰ যাক ভূমিপুত্ৰ বুলি কয়, আগৰ পুৰুষবিলাক, অসমৰ আগৰ পুৰুষবিলাকৰ ভিতৰত এটা তেওঁলোকেও, আৰু সেইটো সময়ত ধুনীয়াকৈ ৰাজত্ব কৰি আছিলে ইয়াৰ পিছত বিভিন্ন ধৰণৰ মানে ঘটনাক্ৰমৰ মাজেদি অসমখন সলনি মানে হৈ আহিল আৰু শেষৰ ৰজা মহাৰজাৰ দিনটো ব্ৰিটিছৰ দিনত নাইকিয়া হৈ গ'ল। গতিকে ব্ৰিটিছে মানে কি কয় more than 100 years 100-150 বছৰ যেতিয়া ইয়াত ৰাজত্ব কৰিলে, আমাৰ বংশ পৰিয়ালৰো মানে গেপ হৈ গ'ল, মানুহৰ মাজত আদান প্ৰদান শেষ হৈ গ'ল আৰু আমাৰ ইতিহাসবোৰো কোনেও চৰ্চা নকৰা হ'ল, কোনেও নিলিখিলে। তাৰ কাৰণে বহুত বস্তু আমাৰ মানে অসম বুৰঞ্জী বুলি ক'লে বহুতটোৱে আমাৰ হেৰুৱাই যায়, কিন্তু নিজৰ নিজৰ জাতিৰ সমাজৰ মাজত এটা কথা হিচাপে আজিও আছে। প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে নিজৰ ইতিহাস জানে, নিজৰ জাতিৰ কথা জানে, কিন্তু সেইবোৰ লিখা হিচাপে নাই। গতিকে আজি তিৱাসকলে চবে জানে নিজৰ কথা, কিন্তু আমি বাহিৰা মানুহে প্ৰায়ে নাজানো, কাৰণ লিখিতভাৱে এইবিলাক এভেইলেবল পাবলৈ নাই, চৰ্চা নচলে। গতিকে এনেকুৱা ধৰণৰ এটা ৰজা মহাৰাজাৰ এটা স্মৃতিত যদি উৎসৱ উদযাপন কৰে, তেতিয়া সেইটোৰ দ্বাৰাই চৰ্চা হয়। পুনৰ আমি অসম বিষয়ে, অসমীয়া জাতিটোৰ মানে বিভিন্ন ইয়াত বসবাস কৰা জনগোষ্ঠীসকলৰ বিষয়ে আমি জানিব পাৰিম আৰু আমাৰ মাতৃভূমিৰ বিষয়ে, মাতৃভূমিৰ ইতিহাসৰ বিষয়ে আমি জানিব পাৰিম। আপুনি ইয়াতে উল্লেখ কৰিছে যে তিৱা ভাষা আৰু তিৱা সাজ-পোছাকৰ বিষয়ে আজি উল্লেখ কৰিছে, যিহেতু মেণ্ডেটৰী হ'ব লাগে, এই বিষয়ে কি ক'ব আছে? নহয়, এটা জাতিৰ মানে পৰিচয়টো দাঙি ধৰে তেওঁৰ ড্ৰেছ পোছাক, সংস্কৃতি আৰু মানে সমাজখনৰ ৰীতি নীতি, তো সেইটো ধৰি ৰখাটো অত্যন্ত দৰকাৰ। গতিকে মাজত তিৱাসকলৰ যিহেতু ৰজাও নাই, কোনো তেনেকুৱা ধৰণৰ আপোনাৰ মানে কি কয় ব্যৱস্থা নাই সমাজখনত, অৰ্থনৈতিকভাৱেও দুৰ্বল, তো সেইটোৰ কাৰণে মানে জাতিৰ ভাষাৰ পৰা আৰম্ভ কৰি চবকৈ ধৰি ৰখাটো অলপ মুস্কিল হৈছিলে আৰু হেৰাই যাব খুজিছিলে। কিন্তু আজি যিহেতু পুনৰ অট'নমাছ কাউন্সিল পালে, অলপ ক্ষমতা হ'ল, চবে পুনৰ জাগ্ৰত হৈ গ'ল। গতিকে জাতিটোক যদি আমি ভৱিষ্যতলৈ মানে কি কয় আগুৱাই লৈ যাব লাগে জাতিৰ নামেৰে, এটা পৰিচয়েৰে, তেতিয়াহ'লে ভাষা কলা সংস্কৃতিক আমি গুৰুত্ব প্ৰদান কৰিব লাগিব এটা পৰ্যায়লৈকে। কাৰণ মই কিহৰ কাৰণে কৈছো, অলপ হেৰুৱাব খুজিছিলে আৰু এইটো পুনৰ প্ৰচলিত কৰিব লাগে। আমি যাতে তিৱা ভাষা কৈ গৌৰৱ হ'ব পাৰোঁ, গৌৰৱ অনুভৱ কৰোঁ, তিৱাৰ পোছাক পিন্ধি আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ, তিৱাৰ মানে কালচাৰৰ বিষয়ে, সংস্কৃতিৰ বিষয়ে কথা পাতি গৌৰৱ, আৰু সেইবোৰ ব্যৱহাৰ কৰি, প্ৰচলন কৰি আৰু পৰিৱেশন কৰি আমি ভাল পাব লাগিব নিজে।
গতিকে এইখিনি কাম আমি আমাৰ মাজত কৰিবলগীয়া আছে আৰু সেইটোৰ কাৰণে আজি মই এইখিনি কথাটো মানে তাত ৰাখিছো যে সেই দিশত যাতে সকলোৱে দায়িত্ব লৈ মানে গুৰুত্ব প্ৰদান কৰে অন্য এটা প্ৰসংগ যিহেতু খাম্পা মুখ্যমন্ত্ৰী UPPL হয়তো না, ৰাজনীতিৰ কথা মই নাজানো মই অধ্যক্ষ হিচাপে সেইবিলাকত কোনো ভূমিকা নাথাকে গতিকে ৰাজনীতিক দলবিলাকতো অহা যোৱা সেইবোৰতো চলিয়ে থাকে গতিকে সেইটো মত বাহিৰত আকৌ মই সেইবিলাকত সোমাবও নোৱাৰো খবৰো ল'ব নোৱাৰো একচুৱেলি ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম